हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो चैनल। तो आज मैं तुम्हारा आलोचना कर तुम्हारा क्लास 6 অসমীয়া जी तुम्हारा किताब आसिल उन्मेष किताब ठीक है तक तुम्हारा पार्ट नम्बर 7 तपनर कथा ठीक है। तो मैं तुम्हारा आज ये भिडिओट मैं तुम्हारा तपनर कथा पार्टर भर जी तुम्हारा भर क्वेश्चन आसे ठीक है जी तुम्हारा पाठभित्तिक क्वेश्चन आसे ठीक है। तुम्हारा इते तुम्हारा दी आसे गल्पाकर परिचय ठीक है। कविर परिचय तुम्हारा भर क्वेश्चन आसे यार तुम्हारा पाठभित्तिक क्वेश्चन अर्थात भर क्वेश्चन आसे सकलोर क्वेश्चन मैं तुम्हारा आलोचना कर दीम और तुम्हारा पार्टिर शेष तुम्हारा एमसीक्यू क्वेश्चनबार तरह तुम्हारा पाठभित्तिक जी क्वेश्चन आसे क्वेश्चनबार और तुम्हारा ग्रामार सेक्शन तुम्हारा वाक्य रचना दी आसे ठीक है। सकलोर क्वेश्चन मैं तुम्हारा आलोचना कर दीम। तुम्हारा एक काम करा तुम्हारा जो एतियाলৈকে मोर चैनल तुम्हारा सबसक्राइब कर तुम्हारा सबसक्राइब करा और भिडिओ लाइक कर दिबा ठीक है। मैं तुम्हारा प्रथम भर क्वेश्चन आलोचना कर दीम। प्रथम मैं तुम्हारा एमसीक्यू क्वेश्चन এটা प्रथम मैं तुम्हारा आलोचना कर दीम। इतना तुम्हारा प्रथम क्वेश्चन कि दिसे तुम्हारा पढ़ा जे तलत दिया प्रश्नসমূहर शुद्ध उत्तरটো बाছি উলিয়াই সঠিক বিদ্যাটো পূৰ কৰা। प्रथम क्वेश्चन कि दिसे আমাক যে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল তোমালোকৰ ইয়াতে দি আছে মাহীয়েকাৰ পুতেক ঋতুৰাজ ঠিক আছে। ইয়াতে তোমালোকৰ উত্তৰ হ'ব অপশন নম্বৰ ঘটো তপনৰ মাহীয়েকাৰ পুতেক ঠিক আছে। অপশন নম্বৰ গ হৈছে তোমালোকৰ শুদ্ধ অপশন তোমালোকে এই বৃত্তটো পূৰ কৰি ল'ব অপশন নম্বৰ গ ঠিক আছে। তাৰপিছত তোমালোকৰ আৰু এটা তোমালোকক এমসিকিউ क्वेश्चन দিছে এইটো যে তপনৰ ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল ঠিক আছে। ইয়াত তোমালোকৰ শুদ্ধ অপশন হ'ব অপশন নম্বৰ ইয়াত গ নম্বৰ অপশনটো তোমালোকৰ শুদ্ধ হ'ব যে মনে বিচৰা বস্তুটো পাবৰ কাৰণে ঠিক আছে। মই তোমালোকক এতিয়া এই গল্পাগাৰৰ ভিতৰত কি তোমালোকৰ ভিতৰৰ क्वेश्चन হ'ব পাৰে। তোমালোকে ভৱেন্দ্ৰনাথ শইকীয়া তোমালোকৰ লিখক আছিলে তাৰ তোমালোকৰ জন্ম চনটো আৰু জন্ম স্থানটো নগাঁৱত তেখেতৰ জন্ম হৈছিল আৰু জন্ম চন কিমান চনত 1932 চনত তোমালোকে এই দুটা মনত ৰাখিবা আৰু তোমালোকে এইটো মনত ৰাখিবা যে 1976 খ্ৰীষ্টাব্দত তেওঁ শৃংখল গল্প সংকলনৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল। তোমালোকৰ ইয়াতে দুটা क्वेश्चन হ'ব পাৰে যে কিমান চনত ঠিক আছে কিমান চনত ভৱেন্দ্ৰনাথ শইকীয়াই অসম কিমান চনত ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল এইটো তোমালোকৰ চন হ'ব আৰু তোমালোকৰ আৰু এটা क्वेश्चन হ'ব পাৰে যে কোনটো গল্প সংকলনৰ কাৰণে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল শৃংখল ঠিক আছে। তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে এইটো তোমালোকে পঢ়িবা যে অসম উপত্যকা সাহিত্য বঁটাৰ লগতে ঠিক আছে 2001 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। এইটো তোমালোকে মনত ৰাখিবা যে ভাৰত চৰকাৰৰ পৰা তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিল এইটো মনত ৰাখিবা আৰু এইটো পঢ়িবা যে তেওঁ ভাৰত চৰকাৰৰ পৰা ৰজত কমল বঁটা লাভ কৰিছিল এইটো ভাৰত চৰকাৰৰ কিন্তু আৰু পদ্মশ্ৰী কিন্তু ভাৰত চৰকাৰৰ হয় ঠিক আছে। তোমালোকে क्वेश्चन হ'ব পাৰে যে ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰা দুটা ভাৰত চৰকাৰৰ বঁটাৰ নাম এটা হৈছে পদ্মশ্ৰী আৰু এটা হৈছে তোমালোকৰ এইটো ৰজত কমল বঁটা ঠিক আছে। তো মই তোমালোকক এতিয়া ভিতৰত তোমালোকৰ যিবোৰ क्वेश्चन আছিল তোমালোকে এইটোও পঢ়িবা যে তপনৰ মাহীয়েক ধুবুৰীত থাকে ঠিক আছে। তোমালোকৰ क्वेश्चन হ'ব পাৰে যে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছে ধুবুৰীত থাকে তোমালোকে উত্তৰ লিখিবা যে তপনৰ মাহীয়েকৰ ঘৰ আছে ধুবুৰীত। তোমালোকে এইটো क्वेश्चन তোমালোকৰ প্ৰথম লাইন প্ৰথম চাৰিতে দি আছে মানে এইটো क्वेश्चन আহিব পাৰে ঠিক আছে। এইটোৱে क्वेश्चन আহিব পাৰে আৰু ভিতৰত যিবোৰ क्वेश्चन আছে এইবাৰ মই তোমালোকক পিছত আলোচনা কৰি দিম। প্ৰথমে মই তোমালোকক এই পাঠভিত্তিক क्वेश्चनবোৰ আলোচনা কৰি দিম ঠিক আছে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা আৰু যদি এতিয়ালৈকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এতিয়া আমি পাঠভিত্তিক क्वेश्चनবোৰ আলোচনা কৰিম। তোমালোকৰ ইয়াতে দি আছে তপনৰ কথা ক্লাস 6 সম্পূৰ্ণ পাঠভিত্তিক উত্তৰ আমাৰ ইয়াতে দি আছে প্ৰশ্ন উত্তৰবোৰ। তোমালোকক মই এমসিকিউ क्वेश्चनবোৰ ইতিমধ্যে আলোচনা কৰাই দিছোঁ তথাপি তোমালোকে উত্তৰবোৰ ইয়াৰ পৰা চাই ল'বা ঠিক আছে। ইয়াতে তোমালোকৰ উত্তৰবোৰ দিয়াই আছে ক নম্বৰ क्वेश्चनৰ উত্তৰ ইয়াতে দিয়া আছে ঠিক আছে। 2 নম্বৰ क्वेश्चन কি দিছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কি শুদ্ধ বুলি বাছি ল'লা তো উত্তৰখিনি আমাৰ ইয়াতে দিয়া আছে তোমালোকে ইয়াৰ পৰা নিজে নিজে পঢ়ি ল'বা ঠিক আছে। 3 নম্বৰ क्वेश्चन দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘটুকুৰাৰ পৰা বাছি উলিয়াই লিখা মেজ দি আছে কিতাপত ঠিক আছে। কোনটো হ'ব যে লিখা পঢ়া কৰা আৰু আহাৰ খোৱা ওখ খুৰা লগোৱা পীৰা সদৃশ আচবাব মেজ আমাৰ এইটো ঠিক আছে। ফিচা দি আছে মাছৰ পিছৰ অংশ ঢাকন হ'ব সাপৰ ঠিক আছে। পদৰ হ'ব তোমালোকে এইটো জানাই ইয়াতে তোমালোকে দি আছে অৰ্থাৎ তোমালোকৰ কিতাপত বাকচটোৰ অৰ্থাৎ মেঘটোৰ ভিতৰত তোমালোকৰ দিয়াই আছে। 4 নম্বৰ क्वेश्चन দিছে আমাক যে তলত দিয়া প্ৰশ্ন কৰা উত্তৰ কোৱা আৰু লিখা কি কৈছে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল ধুবুৰীত আছিল ঠিক আছে। তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিল ঋতুৰাজ আছিল। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। 3 নম্বৰ क्वेश्चन কি দিছে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল জোসেফ ছাৰে দিছিল ঠিক আছে। তোমালোকে এবাৰ কি কৰিবা তোমালোকে এবাৰ পাঠটি ৰিডিং মাৰিবা। ঘ নম্বৰ क्वेश्चन কি দিছে ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু 2 মাহ সৰু কিতাপত দিয়া আছে তোমালোকে সুন্দৰকৈ তপনৰ কথা পাঠটি লিখক কোন তোমালোকে জানাই ইতিমধ্যে লিখক ঠিক আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আমাক 5 নম্বৰ क्वेश्चन দিছে প্ৰথম क्वेश्चन কি দিছে যে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়
তপন আৰু ঋতুৰাজৰ মাজত ঋতুৰাজৰ চৰিত্ৰটো মোৰ অৰ্থাৎ আমাৰ সকলোৰে ভাল লাগিল, কাৰণ ঋতুৰাজ এজন সৰল আৰু ভদ্ৰ ল'ৰা। ঠিক আছে, তপনে তাক চতুৰালিৰে ঠগি ডাঙৰ কেকৰ টুকুৰাটো লোৱাৰ পাছত সি কোনো আপত্তি কৰা নাছিল। আনহাতে তপনৰ চৰিত্ৰটো চতুৰ আৰু কিছু স্বাৰ্থপৰ আছিল। ঠিক আছে, তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন দিছে এতিয়া যে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় আৰু কি দিছে, কিয় হয়, আৰু যদি নহয় কিয় নহয়, আমাক ব্যাখ্যা কৰিব কৈছে। উত্তৰ ইয়াতে দিছে হয়, মই উদাহৰণ দুটাৰ লগত একমত, কাৰণ ভদ্ৰলোকে সদায় আনৰ সুবিধাৰ কথা প্ৰথমে চিন্তা কৰে, বাছত আনক ভাল আসনখন এৰি দিয়ে আৰু দুটা বস্তুৰ মাজৰ পৰা আনক ভালটো ল'বলৈ দিয়াটো নম্ৰতা আৰু ভাল আচৰণৰ পৰিচায়ক। ই ত্যাগ আৰু আনৰ প্ৰতি সন্মানৰ ভাৱ প্ৰকাশ কৰে। গ নম্বৰ কুৱেশ্যন দিছে, তোমালোকে পঢ়িবা এইটো। গ নম্বৰ কুৱেশ্যনটো যে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে, সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। ঠিক আছে, সপক্ষে বিপক্ষে আমাৰ ইয়াতে দি আছে, তোমালোকে সুন্দৰকৈ এইটো কিতাপত তুলিলে, তোমাৰ বহীত তুলিলে তোমালোকে নিজে নিজে পঢ়ি ল'বা। ঠিক আছে, তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে ঋতুৰাজে যদি সৰু কেকৰ টুকুৰাটো খাবলৈ অমন্দি হ'লেহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? এইটো অযাৱতীয় কুৱেশ্যন, তোমালোকৰ এই কুৱেশ্যনটো কেতিয়াও নাহিব। ঠিক আছে, এই কুৱেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে পঢ়িব নালাগে, তথাপিও যদি তোমালোকে পঢ়িব বিচাৰে তোমালোকে পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 6 কি দিছে, কোনে কাক আৰু কিয় কৈছিল? ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি। কোনে টুকুৰা কি কৈছে, তোমালোকে শেষত যে ডাঙৰ টুকুৰা ঋতুক কোনে দিবি? ডাঙৰ টুকুৰা ঋতুক দিবি। ঠিক আছে, তোমালোকে ভালদৰে পঢ়িবা যে ডাঙৰ টুকুৰা ঋতুক দিবি। কোনে কৈছিল? এইটো নিশ্চয় তপনৰ মাকে কৈছিল। কথাষাৰ তপনৰ মাকে তপনক কৈছিল, কাৰণ তেওঁ ফুৰিবলৈ ওলাইছিল আৰু আলহী হিচাপে অহা ঋতুৰাজক যাতে ভাল বস্তুটো দিয়া হয় তাৰ বাবে তপনক নিৰ্দেশ দিছিল বা আদেশ দিছিল। ঠিক আছে, খ নম্বৰ কুৱেশ্যন তোমালোকে পঢ়া, তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। উত্তৰ দি আছে যে এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল, কাৰণ ঋতুৰাজে তপনৰ কথা মতে ভদ্ৰ ল'ৰাৰ দৰে আচৰণ কৰি সৰু কেকৰ টুকুৰাটো লৈছিল, যাৰ ফলত তপনে ডাঙৰ টুকুৰাটো খাবলৈ পাইছিল। কুৱেশ্যন নম্বৰ 7 দি আছে যে ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে, আমাৰ ইয়াতে দি আছে তোমালোকক। এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আছে, তোমালোকৰ আহিব পাৰে, তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। ভাল লগাৰ কাৰণ ইফালে দি আছে আৰু বেয়া লগাৰ কাৰণ আমাৰ ইফালে দিয়া আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। ঠিক আছে, আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, তোমালোকে এবাৰ পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 8 দিছে যে ক অংকৰ শব্দপদৰ লগত খ অংকৰ নিৰ্দিষ্ট বাচক প্ৰত্যয়ৰ আঁচনি মিলোৱা। মানুহজন হ'ব। ঠিক আছে, পাতখিলা হ'ব, ছোৱালীজনী হ'ব, বেঞ্চখন হ'ব, তাৰপিছত পেঞ্চিলডাল, কেক টুকুৰা, ঘৰটো হ'ব। ঠিক আছে, তোমালোকে পঢ়ি ল'বা। 9 নম্বৰ কুৱেশ্যন দিছে আমাক যে তলত দিয়া বাক্যকেইটা আঁচ দিয়া পদবোৰত কি বিভক্তিৰ চিন ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, ইয়াতে বিমালে দিছে, এইটো আমাৰ হ'ব প্ৰথমা বিভক্তি এ চিন। তাৰপিছত তোমালোকৰ খ নম্বৰ তোমালোকে গোটেই বাক্যটো পঢ়িবা। ইয়াতে আমাক সিহঁতে আৰু খেলপথাৰখনত আমাক ইয়াতে ই দিছে, আণ্ডাৰলাইন কৰি দিছে, গতিকে ইয়াত আমাৰ এ চিন হ'ব। ঠিক আছে, যিহেতু সিহঁতে এ হ'ব, প্ৰথমা বিভক্তি এ চিন। তাৰপিছত গ নম্বৰ কুৱেশ্যন দিছে যে গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল, এইটো ঘৰলৈ আৰু সময়ত ত দিছে, গতিকে এইটো আমাৰ চতুৰ্থী বিভক্তি লৈ চিন আছে ইয়াতে। ঠিক আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। তো ভিডিঅ' আমাৰ এইখিনিয়ে, বাই বাই, টেক কেয়াৰ।